দাস ডাঙৰীয়া, ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, শ্ৰীমতী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ডাঙৰীয়া, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সুযোগ্য সন্তান শ্ৰী বলিন বৰদলৈ ডাঙৰীয়া, উপস্থিত অসম চৰকাৰৰ বিষয়াসকল, কৰ্মচাৰীসকল, সুধীবৃন্দ আৰু আজিৰ বঁটা বিজয়ী বিষয়া কৰ্মচাৰীসকল, ভাৰত মাতৃৰ সুযোগ্য সন্তান, স্বাধীনতা সংগ্ৰামী, আধুনিক অসমৰ ৰূপকাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭৪ সংখ্যক পুণ্যতিথি। আজিৰ এই পবিত্ৰ দিনটোত মই অসমবাসী ৰাইজৰ হৈ এইগৰাকী মহান যুগনায়কক আমাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ২০২২ বৰ্ষৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথিৰ দিনটো আমি লোক কল্যাণ দিৱস হিচাপে আমি পালন কৰিম আৰু এই দিনটোতে আমি লোকসেৱা পুৰস্কাৰ আৰু কৰ্মশ্ৰী বঁটা প্ৰদান কৰিম। লোকসেৱা পুৰস্কাৰ হ'ল এটা বিশেষ পুৰস্কাৰ যি অসম চৰকাৰৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলক সামৰি লয়। সাধাৰণতে আমি প্ৰশাসনিক ব্যৱস্থাত দেখোঁ যিকোনো বিভাগত হোৱা কাম কাজৰ বাবে বা সেই বিভাগৰ সফলতাৰ বাবে মন্ত্ৰীজনক সন্মানিত কৰা হয় আৰু কিছু কিছু ক্ষেত্ৰত বিষয়াজনক সন্মানিত কৰা হয়। কিন্তু নেপথ্যৰ আঁৰত থাকি যিসকলৰ প্ৰচেষ্টাত এই কৰ্মই সফলতাৰ মুখ দেখা পায় তেওঁলোকক সাধাৰণতে আমি ৰাইজৰ সন্মুখলৈ উলিয়াই নানো। একোটা সফল জীৱন স্বীকৃতি অবিহনে তেওঁলোকৰ কৰ্মদিনৰ সামৰণি পৰে। ২০২২ চনত আমি সিদ্ধান্ত লৈছিলোঁ যে নেপথ্যৰ আঁৰত থাকি চৰকাৰখনক শক্তি দিয়া, সামৰ্থ্য দিয়া এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক আমি লোকসেৱা বঁটাৰে পুৰস্কৃত কৰিম। এই বঁটাত আমি ২৫,০০০ টকাৰ এটা সন্মান ৰাশি আগবঢ়াওঁ, এখন মানপত্ৰ প্ৰদান কৰোঁ আৰু এই কৰ্মচাৰীজনৰ চাকৰি কাল আমি এবছৰলৈ তেওঁলোকৰ চাকৰি কাল আমি বৃদ্ধি কৰোঁ। ২০২২ বৰ্ষত আমি আৰম্ভ কৰা এই বঁটাই প্ৰথম বছৰ ১০ গৰাকী কৰ্মচাৰীক আমি ৰাজ্যিক বঁটা আৰু ৮৯ গৰাকী কৰ্মচাৰীক আমি জিলা পৰ্যায়ত লোকসেৱা বঁটা প্ৰদান কৰিছিলোঁ। ২০২৩ চনত আমি ৭৫ গৰাকী চৰকাৰী কৰ্মচাৰীক আমি লোকসেৱা বঁটা প্ৰদান কৰিছিলোঁ। এই বছৰ আমি ৰাজ্যিক পৰ্যায়ত ১০ গৰাকী আৰু জিলা পৰ্যায়ত ৩৭ গৰাকী লোকক আমি লোকসেৱা পুৰস্কাৰেৰে সন্মানিত কৰিছোঁ। এই লোকসেৱা পুৰস্কাৰৰ বাবে এটা অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু শেষত বিভিন্ন অসম আৰক্ষী আৰু ভাৰত চৰকাৰৰ বিশেষ এজেন্সিসমূহৰ দ্বাৰা তেওঁলোকৰ কৰ্ম সংস্কৃতি বিশেষকৈ
ইন্টিগ্ৰিটিৰ ওপৰত আমি এটা বেকগ্ৰাউণ্ড চেক কৰাৰ পিছতহে এই বঁটা আমি আগবঢ়াওঁ ফলত এই বঁটা যিসকলে লাভ কৰে স্বাভাৱিকতে তেওঁলোকে পৰীক্ষাৰ এটা কসটিশীলত উত্তীৰ্ণ হৈ এই বঁটা লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰে স্বাভাৱিকতে এই বঁটা লাভ কৰা প্ৰতিজন কৰ্মচাৰী আমাৰ বাবে এক আদৰ্শৰ স্বৰূপ আৰু তেখেতসকলক আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথিত আমি তেখেতসকলক সন্মান জনাবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কাম কৰা শ্ৰী মনোজ কুমাৰ দেউৰী কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিত কাম কৰা শ্ৰী সুজিত দে আমাৰ বৰ্ডাৰ প্ৰটেকশ্যন আৰু ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰা শ্ৰী কৈলাশ গগৈ বিত্ত বিভাগত কৰ্মৰত শ্ৰীমতী অন্তৰা তালুকদাৰ গৃহ বিভাগত কৰ্মৰত শ্ৰী নিৰঞ্জন শৰ্মা খনিজ বিভাগত কৰ্মৰত শ্ৰী হীৰেন ডেকা আসাম ষ্টেট কমিশ্যন ফৰ মাইনৰিটিজত কাম কৰা মোহাম্মদ মকিবুৰ ৰহমান মুখ্যমন্ত্ৰীৰ সচিবালয়ত কাম কৰা অধিকলাল যাদৱ আমাৰ হাউচিং আৰু আৰবান এফেয়াৰ্স বিভাগত কাম কৰা প্ৰণৱ লহকৰ আৰু আমাৰ শক্তি বিভাগত কাম কৰা শ্ৰী অৰূপজ্যোতি নাথ তথা কামৰূপ মহানগৰ জিলাৰ বাবে জিলা পৰ্যায়ত এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা কনক চন্দ্ৰ ডেকা ডাঙৰীয়াক মই আজিৰ দিনটোত অভিনন্দন জনাইছো আৰু তেখেতসকলৰ কৰ্ম সংস্কৃতি আন বহুজনৰ বাবে প্ৰেৰণাৰ প্ৰতীক হওক তাকে মই আজি এই ভক্তি ভৰা দিনটোত কামনা কৰিছো আজিৰ এই দিনটোতে আমি অসম চৰকাৰৰ বিষয়াসকলক বিশেষকৈ যিসকলে লিডাৰশ্বিপ দিয়ে নেতৃত্ব দিয়ে তেওঁলোককো আমি কৰ্মশ্ৰী বঁটাৰে প্ৰশাসনৰ বাবে আগবঢ়োৱা উৎকৃষ্টতম সেৱাৰ বাবে আমি তেখেতসকলক পুৰস্কাৰ প্ৰদান কৰোঁ 2016-17 বৰ্ষত আৰম্ভ হোৱা এই বঁটাক আমি প্ৰতি বছৰে এটা সফলতাৰ কাহিনীৰ লগত জড়িত কৰি তাক আমি এক প্ৰেৰণাৰ প্ৰতীক ৰূপে চিহ্নিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো বহু সময়ত আমাৰ ব্যক্তিগত সফলতা থাকে জিলা প্ৰশাসন ৰাজ্যিক প্ৰশাসনত কাম কৰোতে আমি মানুহৰ জীৱনৰ পৰিৱৰ্তন কৰো কিন্তু আমি একোটা দায়িত্বত থাকি চৰকাৰৰ বাবে আৰু জাতিৰ বাবে বৃহত্তম সেৱা আমি কেনেকৈ কৰিব পাৰো how we can change the life of people across the board আগতে এই বঁটা আমি জিলা পৰ্যায়ত কৰা কিছু আদৰ্শমূলক কামৰ বাবে প্ৰদান কৰিছিলো কিন্তু যদি কিছুমান সেৱা আমি ৰেপ্লিকেট কৰিব নোৱাৰো আৰু সেই বিষয়জন তাৰ পৰা বদলি হৈ অহাৰ লগে লগে সেই যিটো প্ৰয়োগ সেই প্ৰয়োগটো তাতে সমাপ্তি হৈ যায় আৰু ইয়াত যদি এটা প্ৰণালীবদ্ধ সংশোধন সোমাই নাথাকে তেনেহলে সেই হু আৰু মহান কামবিলাকৰ পিছতো আমি তাক কৰ্মশ্ৰী বঁটা প্ৰদানৰ যিটো মানদণ্ড তালৈকে আমি অনা নাই তাৰ পৰিৱৰ্তে যিবিলাক সেৱাই মানুহৰ জীৱন সুচল কৰিব পাৰে সিস্টেমেটিক ৰিফৰ্ম কৰিব পাৰে আৰু চৰকাৰক ৰাইজৰ ওচৰলৈ বহল ভিত্তিত আগুৱাই লৈ যাব পাৰে তেনে ব্যৱস্থাসমূহকে আমি কৰ্মশ্ৰী বঁটাৰে প্ৰেৰণা দিবলৈ চেষ্টা কৰিছো মিছন বসুন্ধৰা
ই এটা অসম চৰকাৰৰ এটা সফল প্ৰয়োগ আছিল ৰাজহ ব্যৱস্থাত থকা কেৰুণৰ বাবে আৰু ইয়াৰ লগত সোমাই থকা বিভিন্ন ধৰণৰ গোচৰ আৰু কমপ্লেক্স প্ৰচেছৰ বাবে অসম চৰকাৰে স্বাধীনতাৰ পিছত ল্যান্ড ৰিফৰ্মছত একেবাৰে হাত দিয়া নাছিল গতানুগতিক নটিফিকেশন সমূহ আমি ইস্যু কৰিছিলো আৰু হি ব্যৱস্থাক সুচল কৰাৰ পৰিৱৰ্তে আমাৰ ল্যান্ড ৰেগুলেশনক আৰু বেছি কমপ্লেক্স কৰিছিলে আৰু এটা সময়ত উপৰা উপৰি অধিসূচনাৰ কাৰণে বিভাগীয় বিষয়াসকলে ল্যান্ড ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনত বৰঞ্চ অসুবিধাৰ সন্মুখীন হৈছিল স্বাধীনতাৰ বহুদিন পিছতো আমি নন ক্যাডাষ্ট্ৰেল ভিলেজ বিলাকৰ সমস্যা আমি সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা চলোৱা নাছিল জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ দিয়াৰ প্ৰচেষ্টা চলোৱা হোৱা নাছিল একচনীয়া মাটিসমূহক ম্যাদীকৰণৰ প্ৰচেষ্টা চলোৱা হোৱা নাছিল সেগা সুৰুকাকৈ কোনোবা উপায়ুক্তই কোনোবা জিলাত লোৱা পদক্ষেপৰ বাবে কিছু লোকে হকা পালেও তাৰ পিছত হি আকৌ জটিলতাৰ সন্মুখীন হৈছিল মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 2 জৰিয়তে আমি অসমৰ ভূমি সমস্যাৰ 30% কাম আমি সমাধান কৰিব পাৰিছিল মিছন বসুন্ধৰা 3 আৰম্ভ হ'ব আৰু এই সময়ছোৱাত আমি আৰু 30% ভূমিৰ সমস্যা আমি সমাধান কৰাৰ বাবে প্ৰচেষ্টা ৰাখিছো আৰু শেষত গৈ আমাৰ ৰাজ্যখনক টাইটেল গ্যাৰান্টি অৰ্থাৎ যাৰ হাতত মাটি আছে সেই মানুহজনৰ মাটিৰ অধিকাৰক চৰকাৰে বিধিগতভাৱে গ্যাৰান্টি দিব যে আমাৰ যদি কাগজত এই দুখৰ মাটি অমুকৰ নামত লিখা আছে তেতিয়া হলে আৰু আন প্ৰয়োজন নাই দিস ইজ দা ফাইনাল প্ৰুফ অৰ্থাৎ টাইটেল গ্যাৰান্টিৰ ফালে আমি ৰাজ্যৰ ভূমি ব্যৱস্থাক লৈ যাব খুজিছো আৰু তেনে কৰিবলৈ যাওঁতে যথেষ্ট ডিজিটাল টেকনলজি আমি প্ৰয়োগ কৰিবলগীয়া হৈছে ড্ৰোনৰ পৰা আৰম্ভ কৰি জিআইএস মেপিংৰ পৰা আৰম্ভ কৰি আমি এটা নতুন ডিজিটাইজেশনৰ ফালে আমি গতি কৰিছো আজিৰ এই দিনটোত এই মিছন বসুন্ধৰা আঁচনি সফলভাৱে ৰূপায়ণৰ প্ৰচেষ্টা লোৱাৰ বাবে মই ৰাজহ বিভাগৰ বিষয়াসকলক মই সাধুবাদ দিব বিচাৰিছো এই বিভাগৰ প্ৰধান সচিব জ্ঞানন্দদেৱ ত্ৰিপাঠী ডাইৰেক্টৰ অফ ল্যান্ড ৰেকৰ্ডছ শান্তনু গোটমাৰে আৰু আমাৰ ল্যান্ড ৰেকৰ্ডছ বিভাগৰে অতিৰিক্ত সঞ্চালক নৱজিত পাঠকক আমি অভিনন্দন জনাইছো আৰু তেওঁলোকৰ কৰ্মস্পৃহাই মিছন বসুন্ধৰাৰ প্ৰচেষ্টাটোক অনাগত দিনতো আগুৱাই লৈ যাব বুলি মই আশা কৰিছো চৰাইদেউ মৈদামে ৰাষ্ট্ৰীয় ঐতিহ্যৰ পৰা আগুৱাই গৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হল মুখ্যমন্ত্ৰীয়ে দাবী কৰিব যে ই মুখ্যমন্ত্ৰীৰ কৃতিত্ব আন 10 জনে ক'ব যে নহয় ই আমাৰ কৃতিত্ব ৰাজনীতি কৰা নেতাসকলে কৃতিত্বৰ বাবে প্ৰতিযোগিতা চলাই যাব আৰু ৰাইজে সিদ্ধান্ত লয় যে এই কামৰ বাবে আমি কাক কৃতিত্ব দিম কিন্তু আমি কৃতিত্ব বিচৰা সকলে আমি জানো যে কি সকল ব্যক্তিৰ প্ৰচেষ্টাত এই কাম ফেৰা আমি সমাধান কৰিব পাৰিম কিন্তু আমি ৰাজনৈতিক কৰা ব্যক্তি সকলে সেই সকল ব্যক্তিক স্বীকৃতি দিবলৈ কুণ্ঠাবোধ কৰো কাৰণ তেখেতসকলক স্বীকৃতি দিয়াৰ লগে লগে কৰবাত নহয় কৰবাত মূল স্বীকৃতি কমি যাব এনে প্ৰচেষ্টাই অসমক আগুৱাই লৈ যাব নোৱাৰে যোৱা 3টা বছৰত
আমি মুখ্যমন্ত্ৰী হিচাপে মন্ত্ৰী হিচাপে আমি সকলোৱে ওচৰৰ পৰা লক্ষ্য কৰিছিলোঁ যে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ইণ্ডিজেনাছ আৰু ট্ৰাইবেল ফেথ তথা কালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ বিষয়াসকলে কি ধৰণে এই গোটেই কামটো আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছিল ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ দীপৰেখা কলি ডক্টৰ নৱজিৎ দেউৰী আৰু ডক্টৰ সবিনা হাছানে আমাৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা আৰু কেশৱ মহন্তৰ লগত একেলগে সুদীৰ্ঘ দিন এটা টিম হিচাপে কাম কৰিছিল আৰু এই প্ৰচেষ্টাৰ ফলস্বৰূপে আমি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আমি দেখা পাবলৈ সক্ষম হৈছিলোঁ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ঘোষণাৰ দিনা মন্ত্ৰী নন্দিতা গাৰ্লুচাৰ পৰা ৰঞ্জন শৰ্মালৈকে আগ্ৰহ আছিল যে সেই ঘোষণাৰ সময়ত মই যাতে দিল্লীত উপস্থিত থাকোঁ কিন্তু মই এটা কনচিয়াছ ডিচিশ্যন লৈছিলোঁ যে এই ঘোষণাৰ সময়ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীৰ লগত ৰঞ্জন শৰ্মা বহি থাকক তাত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন নাই আৰু আপোনালোকে জানি ভাল পাব যে চৰাইদেউ যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হৈছিল সেই সময়ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীৰ লগত নতুন দিল্লীত আমাৰ এই টিমটো একেলগে বহি আছিলে আমি ৰাজনীতি কৰা ব্যক্তিসকল তাৰ পৰা আঁতৰত আছিলোঁ মই বিশ্বাস কৰোঁ যে আমাৰ অসমখনক যদি বিকাশৰ নতুন দিগন্তলৈ লৈ যাব লাগে আমাৰ বিষয়া কৰ্মচাৰীসকলৰ যি ভাল কাম কৰ্ম প্ৰেৰণা তাক আমি সদায় স্বীকৃতি দিব লাগিব মই আজি পুনৰবাৰ আমাৰ গোটেই টিমটো ডাইৰেক্টৰ আৰ্কিঅলজিৰ লগত কাম কৰা গোটেই টিমটোক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ অভিনন্দন জনাইছো মহাবিদ্যালয়ত নামভৰ্তি হয় আৰু ই এক পৰম্পৰা যাৰ মাজেদি আমি সকলো পাৰ হৈ আহিছো কেতিয়াবা মই বি বৰুৱা কলেজত নাম লগাও কটন কলেজৰ নামভৰ্তিৰ কাৰণে অপেক্ষা কৰি থাকো মই কটন কলেজত নামভৰ্তি কৰো বি বৰুৱা কলেজৰ সিটটোত এজনক বঞ্চিত কৰো মেডিকেল কলেজৰ এডমিশনৰ সময়তো প্ৰথমতে আমি শিলচৰ মেডিকেল কলেজ লওঁ শেষৰ দিনাখন আমি গুৱাহাটী মেডিকেল কলেজৰ সিটলৈ আমি নামভৰ্তি কৰো আৰু শিলচৰ মেডিকেল কলেজৰ সিটটো পূৰ্ণ নহয় কাৰণ সুপ্ৰিম কোৰ্টৰ দিন মতে সেইটোৱে শেষ দিন তাৰ পিছত আৰু নামভৰ্তি হ'ব নোৱাৰে প্ৰতি বছৰে মেডিকেলত আমি 20ৰ পৰা 25খন আসন মাল্টিপল কলেজৰ এডমিশনৰ কাৰণে আৰু লৰা ছোৱালীৰ মোবিলিটিৰ কাৰণে কোনোবাই ডিব্ৰুগড়ত যাব লাগে কোনোবাই গুৱাহাটীত আহিব লাগে কোনোবাই শিলচৰত যাব লাগে আমাৰ আসন ৰিক্ত হৈ ৰৈ যায় ৱেটিং লিষ্টত থকা 25 জন ছাত্ৰ ছাত্ৰীৰ জীৱনত এটা অন্ধকাৰ আহি পৰে মানুহৰ মাজত হতাশাৰ সৃষ্টি হয় আৰু এইবিলাক সমস্যাৰ মেনুৱেল সমাধান নাথাকে ই টেকনলজিৰ জৰিয়তে যদি সমাধান কৰিব নোৱাৰি তেতিয়ালে এই সমস্যাসমূহ জটিল হৈ থাকিব সমৰ্থ পোৰ্টেল ভাৰত চৰকাৰৰ এটা প্ৰচেষ্টা আছিল যে যি প্ৰচেষ্টাই নামভৰ্তিৰ প্ৰক্ৰিয়াটোক একেবাৰে সুষম কৰি পেলাব নামভৰ্তি আমি বিনামূলীয়া কৰো ধনখেদি উভতাই দিবলৈ মহাবিদ্যালয়সমূহক আমি মাৰ্চৰ 31 তাৰিখলৈকে অপেক্ষা কৰো কোনে নামভৰ্তি কৰিছে কাৰ নামভৰ্তি হৈছে চৰকাৰৰ লগত কোনো পৰিসংখ্যা নাথাকে আজিৰ দিনটোত জকাইচুকৰ কলেজত কোনে নামভৰ্তি কৰিছে তেওঁৰ পিতৃৰ নাম কি তেওঁৰ পৰীক্ষাত কিমান নম্বৰ পাইছে তেওঁৰ বেংক একাউণ্ট কি তেওঁ প্ৰথমতে কোনখন কলেজত নামভৰ্তি কৰিছিল তাৰ পৰা কোনখন কলেজলৈকে আহিলে আৰু তেওঁ পৰীক্ষাত পাছ কৰাৰ পিছত তেওঁৰ নম্বৰসমূহলৈ পৰা আৰম্ভ কৰি
যিমান পৰিসংখ্যা লাগে এই গোটেই পৰিসংখ্যাবিলাক সমৰ্থ পৰ্টেলত আমি ৰাখি থব পাৰো টেকনলজিৰ প্ৰতি মানুহৰ অনীহা থাকে কলেজৰ অধ্যক্ষসমূহক এই টেকনলজিৰ প্ৰতি আকৰ্ষণ কৰি এই টেকনলজি এডপ্ট কৰি গোটেই নামভৰ্তিকৰণ কৰাৰ প্ৰচেষ্টা এটা হিমালয় সদৃশ সমস্যা আৰু অসমৰ একাংশ বাতৰি কাকতৰ নেতিবাচক ভূমিকা ই আৰু ভীষণ সমস্যা সমৰ্থ পৰ্টেলৰ বিষয়ে ময়ো ভালকৈ জনা নাছিলো যোৱা কিছুদিন আগত মই ভাৰত চৰকাৰৰ মন্ত্ৰী মানৱ সম্পদ উন্নয়ন মন্ত্ৰীক সাক্ষাৎ কৰিব গৈছিলো অসম চৰকাৰৰ মুখ্য সচিব মোৰ লগত আছিলে আমি যেতিয়া তেওঁলোকৰ লগত কথা পাতিছিলো হায়াৰ এডুকেশ্যনৰ সেক্ৰেটাৰী গৰাকীয়ে মোক ক'লে যে স্যাৰ সমৰ্থ পৰ্টেলৰ ৰূপায়ণত আসাম ইজ দা পায়োনিয়াৰ ষ্টেট এতিয়া আমি দেশৰ ৰাজ্যসমূহক অসমলৈ পঠাই আছো অসমৰ পৰা শিকি আহিবৰ কাৰণে কেনেকৈ সমৰ্থ পৰ্টেলত কাম কৰিব লাগে এজন গৌৰৱী অসমীয়া হিচাপে মোৰ বুকু উফন্দি উঠিছিল তেতিয়া মই চিন্তা কৰিছিলো যে প্ৰতিদিনেতো লিখি আছে বস্তুটো বেয়া বুলি অথচ দিল্লীত কৈ আছে ভাল বুলি সমস্যাটো কি মই উভতি আহি নিজে সমৰ্থ পৰ্টেলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো বুজিবলৈ চেষ্টা কৰিছিলো আৰু নামভৰ্তিকৰণৰ টকা যেতিয়া মই সময়ত উভতাই দিব পাৰিলো অধ্যক্ষসকলৰ মুখত হাঁহি দেখা পালো তেতিয়া মই বুজি পালো যে এই টেকনলজিয়ে কিমান ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ আৰু কলেজসমূহৰ এটা সুস্থিৰ শিক্ষা ব্যৱস্থালৈ কিমান পৰিৱৰ্তন আনিছে সমৰ্থ পৰ্টেলৰ লগত জড়িত নাৰায়ণ কোঁৱৰ পমি বৰুৱা প্ৰাঞ্জল প্ৰতিম বৰুৱা এই বিষয়াসকলক আমি সন্মান জনোৱাৰ লগতে অসম চৰকাৰে এক বাৰ্তা দিব খুজিছো যে আমি চৰকাৰৰ কৰ্মচাৰীসকলক বাতৰি কাকতেদি এছেছমেণ্ট নকৰো আমি আমাৰ চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে মানুহৰ জীৱনত কিমান পৰিৱৰ্তন আনিব পাৰিছে তাক লৈ আমি এছেছমেণ্ট কৰো আৰু তেতিয়াহে আমাৰ জাতিটো আগুৱাই যাব সমৰ্থ পৰ্টেলৰ ব্যৱস্থাৰ বাবে মই শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছো ৰাজনীতি কৰা ব্যক্তিসকলৰ বাবে কেতিয়াবা অমৃত মন্থন কৰাৰ আগতে বিষ পান কৰিবই লাগিব আৰু বিশেষকৈ যোৱা 24টা বছৰত মোৰ ৰাজনৈতিক জীৱনৰ পৰা মই দেখা পাইছো যে য'তে মই বিষ পান কৰাৰ সুযোগ পাইছো তাতে ৰাজ্যত কৰবাত নহয় কৰবাত এখন মেডিকেল কলেজৰ জন্ম হৈছে কৰবাত নহয় কৰবাত বিশ্ববিদ্যালয়ৰ জন্ম হৈছে কৰবাত নহয় কৰবাত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আৰম্ভ হৈছে গতিকে আমাৰ ৰাস্তা অমৃত পান কৰাৰ নহয় আমাৰ ৰাস্তা হৈছে বিষ পান কৰা যাতে জগতৰ বিষ আমি পান কৰিম আৰু প্ৰজাই অমৃতৰ ফল লাভ কৰিব পাৰিব সমৰ্থ পৰ্টেল প্ৰয়োগৰ বাবে সাহসিকতাৰ প্ৰয়োজন আছিল আৰু সেই সাহসিকতাৰ বাবে মই অসম চৰকাৰৰ শিক্ষা বিভাগক ধন্যবাদ জনাইছো আৰু টেকনলজিক জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰচেষ্টাক অব্যাহত ৰাখিবলৈ মই আহ্বান জনাইছো অসম চৰকাৰৰ জল জীৱন মিছনে আৰম্ভ কৰা জলদূত নামৰ বিশেষ আঁচনিখনে আমাৰ জল জীৱন মিছনৰ সমগ্ৰ ধাৰণাটোকে ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছিল মই আজিৰ এই দিনটোত ৰাষ্ট্ৰীয় স্বীকৃতি পোৱা এই জলদূত আঁচনিখনক বা প্ৰগ্ৰেমটোক আমি স্বীকৃতি দিছো পিছত ই ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মই জল জীৱন মিছনৰ মিছন ডাইৰেক্টৰ কৈলাশ কাৰ্তিক আৰু এই আঁচনি ৰূপায়ণত অতিকে নিবিড়ভাৱে জড়িত হৈ থকা অৰ্ণৱ কুমাৰ বৰুৱাক আমি পুনৰ এবাৰ অভিনন্দন জনাইছো নগাঁও জিলাত প্ৰথমবাৰৰ বাবে পাৰ্ল ফাৰ্মিং মুকুতাৰ সন্ধান আমি কওঁ মণি মুকুতা কিন্তু মুকুতাৰ সন্ধান আমি কেতিয়াও কৰা নাছিলো নগাঁও জিলাৰ উপায়ুক্ত
আৰু আমাৰ গোটেই টিমটোৰ জৰিয়তে আজি প্ৰথমবাৰ অসমত মুকুটাৰ সন্ধান কৰিবলৈ ব্যৱস্থা কৰা হৈছে মই নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ বিশ্বজিৎ চক্ৰৱৰ্তী আৰু শংখ প্ৰবাল চান্দিল্যক অভিনন্দন জনাইছো আৰু নগাঁৱৰ এই পাৰ্ল ফাৰ্মিঙৰ যিটো ব্যৱস্থা আমি ইনোভেশন অসমত আৰম্ভ কৰিছো হি যাতে আৰু বিস্তাৰ আৰু প্ৰসাৰ লাভ কৰে তাৰ বাবে মই তেখেতসকলক আহ্বান জনাম আৰু ইয়াক ৰেপ্লিকেট কৰিবৰ বাবে মই আমাৰ আন জিলাসমূহক আহ্বান জনাম ডিব্ৰু ছয়খোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লাইকা আৰু দধিয়া বনগাঁৱৰ সমস্যা অসমবাসী অৱগত একোখন জিলাৰ বিশেষ পৰিস্থিতি এটা সম্প্ৰদায়ৰ মানুহক আন এখন গাঁৱলৈ লৈ যোৱাটো ভীষণ আৰু জটিল সমস্যা মিচিং সমাজত থকা এই লোকসকলক আমি যেতিয়া দাধিয়া আৰু লাইকাৰ সুৰক্ষা আৰু তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমি আন এখন গাঁৱলৈ লৈ যাব ওলাইছিলো বহু বাধা আৰু বিঘিনিৰ আমি সন্মুখীন হৈছিলো যোৱা 10 বছৰ ধৰি এই প্ৰচেষ্টা অব্যাহত আছিল আমি সফল হোৱা নাছিল আজি আমি লাইকাৰ ডিগ্ৰেডেড যিখিনি লাইকা বনগাঁৱৰ যিখিনি আমাৰ লোক আছিল তেওঁলোকক আজি আমি সুন্দৰভাৱে তিনিচুকীয়া জিলাতে আজি আমি তেওঁলোকক পুনৰ সংস্থাপন দিব পাৰিছো মানুহৰ জীৱনলৈ নিৰাপত্তা উভতি আহিছে আৰু তেখেতসকলে আজি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সক্ষম হৈছে এতিয়াও দধিয়াৰ পৰা বহু লোক লৈ যাবৰ বাবে বাকি আছে কিন্তু সমস্যা এটা সমাধান যদি হয় সেই সমস্যাই আন সমস্যাটুকু সমাধানৰ পথ দেখুৱায় মিছন বসুন্ধৰা বগীবিলৰ কাষত থকা নন কেডেষ্ট্ৰেল মাটি কেডেষ্ট্ৰেললৈকে আমি ৰূপান্তৰ কৰাৰ লগে লগে লাইকা দধিয়াৰ আন অৱশিষ্ট লোকসকলকো আমি নতুন জায়গালৈ লৈ আহিব পাৰিম তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নিল পাল আমাৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ ডিগবৈ টিসি ৰঞ্জিত ৰাম আৰু জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে এই সমস্যাৰ সমাধানৰ বাবে কৰা প্ৰচেষ্টা আৰু সফলতাৰ বাবে মই তেখেতসকলক অভিনন্দন কৰিছো আৰু এই গোটেই কেইটা আদৰ্শমূলক সেৱাৰ বাবে আজি আমি এই গোটেই বিষয়া কৰ্মচাৰীসকলক আমি কৰ্মশ্ৰী সন্মানেৰে আৰু আমি তেখেতসকলক পুৰস্কাৰেৰে আজি আমি তেখেতসকলক কৃতজ্ঞ অসমবাসীৰ হৈ আমি অভিনন্দন আৰু ধন্যবাদ জনাইছো অসম চৰকাৰে আমাৰ সমগ্ৰ ৰাজহুৱা সেৱা শিথিল সুষম আৰু অতি সহজতে ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা চলাই আহিছে তাৰ লগে লগে কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় সমস্যাসমূহ পূৰণৰ বাবেও আমি প্ৰচেষ্টা কৰিছো আপোন ঘৰ আঁচনিয়ে হওক শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ আঁচনিত চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ বিপৰীতে উইদাউট মৰ্টগেজ আমি সোলাৰ লগাবৰ বাবে আৰম্ভ কৰা ব্যৱস্থাই হওক মেডিকেল ৰিইম্বাৰ্সমেন্টৰ ক্ষেত্ৰত আমি আৰম্ভ কৰা নতুন আঁচনিয়ে হওক এই গোটেই আঁচনিসমূহে আজি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰিছে যোৱা কিছুদিনৰ পৰা বিভিন্ন ৰাজ্যত বিভিন্ন কাৰণত মই ভ্ৰমণ কৰাৰ সুবিধা পাইছিলো আৰু এই ভ্ৰমণসমূহৰ সময়ত মই দেখা পাইছিলো যে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক আমি এটা ডিফিকাল্ট সিচুৱেশনত থাকিও
আমি যিমানখিনি তেওঁলোকৰ কাৰণে কৰিবৰ বাবে চেষ্টা কৰোঁ ভাৰতৰ আগশাৰী ৰাজ্যসমূহতো এনে প্ৰচেষ্টা আৰম্ভ হোৱা নাই আজি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলে প্ৰায় 50% হাৰত অলপ কম 3-4 পইণ্ট কম আমি ডিয়াৰনেছ এলাউন্স লাভ কৰোঁ পশ্চিমবংগ আমাতকৈ যথেষ্ট আগবঢ়া ৰাজ্য পশ্চিমবংগত আজিৰ দিনত চৰকাৰী কৰ্মচাৰীসকলে 14% দিয়ে লাভ কৰে মানুহৰ মাজত ধাৰণা যে পশ্চিমবংগ অসমতকৈ আগবঢ়া ৰাজ্য কিন্তু আজিও যদি কোনোবাই গুগল কৰে এটা মিনিট লাগে যে ডিএ ইন ৱেষ্ট বেংগল ডিএ ইন আসাম আপোনালোকে দেখা পাব যে আমাৰ ৰাজ্য চৰকাৰখনে চৰকাৰী কৰ্মচাৰীসকলক প্ৰতিটো দিনতে প্ৰতিটো মুহূৰ্ততে আমি এটা উপযুক্ত সংস্কৃতি ৰাজহুৱা সংস্কৃতি আমি দিবলৈ প্ৰচেষ্টা কৰোঁ অসম সচিবালয় আমি গ্ৰহণ কৰা এটা ডাঙৰ সিদ্ধান্ত যে ডেপুটি সেক্ৰেটাৰী লেভেললৈকে গৃহ মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু বিত্ত বিভাগক বাদ দিলে আৰু কোনো বিভাগতে এসিএস বিষয়া নাথাকিব ই এক ডাঙৰ সিদ্ধান্ত আমি লৈছো জুনে আমাৰ সচিবালয় তৃতীয় শ্ৰেণীত নিযুক্তি হোৱা কৰ্মচাৰীসকলৰ বাবে এটা আগলৈ যোৱাৰ বাবে এটা ডাঙৰ পাথৱে এটা আমি মুকলি কৰি দিছো এই ব্যৱস্থা অহা কিছুদিনৰ ভিতৰত আমি ৰূপায়ণ কৰিম যাতে ডেপুটি সেক্ৰেটাৰী পৰ্যায়ত থকা অসম অসামৰিক সেৱাৰ প্ৰতিগৰাকী বিষয়া ফিল্ডত গৈ কাম কৰিব পাৰে অভিজ্ঞতা অৰ্জন কৰিব পাৰে আৰু প্ৰশাসনক নেতৃত্ব দিব পাৰে ৰাজ্যৰ কৰ্মচাৰীসকলে অসমৰ বিকাশৰ বাবে এক বিশেষ ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে আমি প্ৰতিটো মুহূৰ্ততে মনত ৰখাৰ প্ৰয়োজন যে এইখন আমাৰ জননী আমাৰ জন্মভূমি আমাৰ লগত যিসকলৰ ইন্টাৰফেস হয় যাৰ লগত আমি কথা পাতো যাৰ লগত আমি যাক আমি সেৱা কৰাৰ বাবে চেষ্টা কৰো তেখেতসকলৰ আন কোনো নহয় তেখেতসকল আমাৰে আত্মীয় আমাৰে কুটুম্ব সৰকাৰখনক যেতিয়া আমি ভিতৰৰ পৰা দুৰ্বল কৰো আমি আন কাকো দুৰ্বল নকৰো আমি আমাৰ পৰিয়ালটোক দুৰ্বল কৰো সৰকাৰখনক যেতিয়া আমি দুৰ্বল কৰো আমি আন কাকো দুৰ্বল নকৰো আমাৰ ভৱিষ্যতক আমি দুৰ্বল কৰো যেতিয়া সৰকাৰখনলৈ আহিব খোজা এটা টকাও যদি আমাৰ কৰবাত আমাৰ ভুলৰ কাৰণে সৰকাৰখনলৈ নাহে কৰবাত এখন নতুন মেডিকেল কলেজ হোৱাৰ ৰাস্তা বন্ধ হৈ যায় আৰু 10 বছৰ পিছত সেই মেডিকেল কলেজখন নোহোৱা বাবে মোৰ লৰাটোৱে হয়তো মেডিকেল পঢ়াৰ সুবিধা নাপাব কোনোবা এটা স্থানত এটা টকা নহা বাবে বা ডক্টৰ এজনৰ পোষ্টিংৰ ফাইলটো মই 3 বাৰৰ জাগাত 6 বাৰ কামটো ঢিলা কৰি দিয়াৰ বাবে কোনোবা এখন চিকিৎসালয় ডক্টৰজনৰ পোষ্টিং নহব দুটা দিন পিছত মই খবৰ পাম যে মোৰ খুৰা ঢুকালে কিয় ঢুকালে সেই চিকিৎসালয়খনত ডক্টৰ নাছিল কৰবাত নহয় কৰবাত আমি কৰা কামৰ প্ৰভাৱ আমাৰ নিজলৈকে উভতি আহে কাৰণ এইখন আমাৰ ৰাজ্য আমি প্ৰতিজনে আমাৰ পৰিয়াল প্ৰতিজনে আমাৰ ভৱিষ্যত শিক্ষকক নিযুক্তি লৈ আমি যেতিয়া খেলিমেলি কৰিম আৰু স্কুলখনত যেতিয়া গৈ শিক্ষকজন উপস্থিত নহব আমাৰে কোনোবাই পঢ়াৰ পৰা বঞ্চিত হ'ব পঢ়াৰ পৰা বঞ্চিত হোৱাৰ পিছত সেই লৰাজন ডাঙৰ হৈ ক্ৰিমিনেল হ'ব আৰু ক্ৰিমিনেল হৈ মূল ঘৰতে আহি ডকাইতি কৰিব হিদিনাখন আমি বুজি নাপাম যে এই ডকাইতজনৰ সৃষ্টিৰ কাৰণ মই ভাবো যে আমি কৰা প্ৰতিটো কামৰে এটা ক্ৰিয়া আৰু এটা প্ৰতিক্ৰিয়া থাকে সৰকাৰ এখন যেতিয়া ফেসিলিটেটৰ হয় সৰকাৰ এখনে যেতিয়া শাসন কৰাৰ পৰিৱৰ্তে মানুহক সহায় কৰাৰ ভূমিকাত অৱতীৰ্ণ হয় তেতিয়া সমাজৰ
পৰিৱৰ্তন হয় আৰু চৰকাৰখনৰ ব্যৱস্থা যেতিয়া আমি এক্সপ্লইট কৰি সিস্টেমৰ ভিতৰৰ পৰা আমি যেতিয়া চৰকাৰখনক দুৰ্বল কৰি দিওঁ সেই চৰকাৰখন কেতিয়াও সফল হ'ব নোৱাৰে আৰু চৰকাৰখন সফল হ'ব নোৱাৰিলে ৰাজ্যখন বিকাশৰ গতিত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে যোৱা এমাহত হোৱা 2-3টা অভিজ্ঞতাৰ বিষয়ে মই আপোনালোকৰ আগত ক'ব খুজিছো আমাৰ অসম চৰকাৰক আমি সদায় প্ৰচেষ্টা কৰোঁ যে আমাৰ কামবিলাক খৰতকীয়া হওক কেইদিনমান আগতে মই এটা হোৱাটছআপত মেছেজ পালোঁ যে দাদা এবাৰ কৰিমগঞ্জত চাই দিয়ক যে আমাৰ মাটি বাৰী ৰেজিষ্টাৰ কৰাত ইমান দীঘল কিয় হয় আৰু ইমান ৰিজেকশ্যন কিয় হয় মই মোৰ অফিচাৰক ক'লোঁ যে কৰিমগঞ্জত কি আছে চাব লাগে প্ৰথমতে অফিচত ক'লোঁ যে পৰ্টেলটো চাই দিয়ক পৰ্টেলত একো বুজি নাপায় কিয় যিসকলে পৰ্টেল বনায় তেওঁলোকে এনেকৈ বনায় যে তাৰ পৰা বহুত কথা আমি গম নাপাওঁ এটা ব্যৱস্থা মাটিৰ উত্তৰাধিকাৰী মোৰ দেউতাৰ মাটি মোৰ নামত আহিবৰ কাৰণে মই আবেদন কৰিছোঁ এপ্লিকেশ্যন ৰিচিভ এপ্লিকেশ্যন ডিছপ'জ এটা একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল পৰ্টেলত সেই কলমটো নাথাকে যিসকলে পৰ্টেল বনায় তেওঁলোকে কি ভাবি ক'ত কেনেকৈ পৰ্টেল বনায় এইটো তেওঁলোকে জানিব ইয়াত বহি কোনো প্ৰকাৰে আমি ধৰিব নোৱাৰোঁ যে এই কাগজখন ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল স্বাভাৱিকতে মই সুধিবলগীয়া হ'ল কৰিমগঞ্জৰ উপায়ুক্তই ডেটা দিলে ৰিজেকশ্যন বেছি একচেপ্টেন্স কম তেতিয়া মই মোৰ অফিচত ক'লোঁ যে গোটেই কেইখন জিলাৰ পৰা আনক মোৰ দেউতাৰ মাটি মই বিচাৰিছোঁ মোৰ নামত ট্ৰান্সফাৰ হ'ব লাগে ৰিজেকশ্যন 10,000 তেতিয়া মোৰ মনত এটা ধাৰণা 10,000 মানুহে বাপেকৰ নামটো ভুল কৰি ক'লেগৈনে 10,000 মানুহে ইমান ৰিক্স ল'লে যে দেউতাৰ মাটিটো মোৰ নামত মোৰ দেউতা নহয় অথচ দেউতাৰ মাটি মই বিচাৰি আছো তেতিয়া আকৌ অলপ খনন কৰা হ'ল মাইনিং কৰা হ'ল উত্তৰটো আহিল যে তেওঁলোকে এনঅ'কেৰ চাৰ্টিফিকেটখন দিয়া নাই কাৰণে আমি ৰিজেক্ট কৰি দিছোঁ এটা প্ৰশ্ন হ'ল এনঅ'কেৰ চাৰ্টিফিকেটখন কোনে দিয়ে সেই একেজন চাৰ্কল অফিচাৰে দিয়ে যিজন চাৰ্কল অফিচাৰে এনঅ'কেৰ চাৰ্টিফিকেটখন বিচাৰিছে নেক্সট অফ কিন সেই চাৰ্টিফিকেটখন দিয়াৰ মালিক কোন দিয়াৰ মালিকো তেওঁই গতিকে তেওঁ তাক ৰিজেক্ট কৰিব নে মণ্ডলজনক ঘৰত পঠাই গাঁওখনত পঠাই গাঁওবুঢ়াজনক পঠাই সুধিব যে এই ল'ৰাৰ এই পিতৃৰ সন্তান তেওঁ হয় নে নহয় তাৰ মানে মোৰ দেউতাৰ মাটিডোখৰ মই ৰেজিষ্টাৰ কৰিব গ'লেও মোক এখন এনঅ'কে লাগিব এনঅ'কেখন ল'বৰ বাবে নেক্সট অফ কিন চাৰ্টিফিকেট লাগিব প্ৰথম মই 6 মাহ এনঅ'কেখনৰ বাবে সংগ্ৰাম কৰিম তাৰ পিছত মই মাটিৰ পঞ্জীয়নৰ বাবে মোৰ নামত পঞ্জীয়নৰ বাবে মই সংগ্ৰাম কৰিম এজন মানুহ যদি কৰ্ণাটকত আছে মহাৰাষ্ট্ৰত আছে তেওঁ অসমৰ CRPFৰ জোৱান কোনোবাই যদি কৰ্ণাটকত কাম কৰি আছে কাশ্মীৰৰ সীমান্তত কাম কৰি আছে অসমৰ সেনা বাহিনীৰ জোৱান তেওঁ পাকিস্তানৰ লগত লাইন অফ কন্ট্ৰোলত যুদ্ধ কৰি আছে তেওঁৰ কাৰণে এই ব্যৱস্থাটো কেনেকৈ সম্ভৱ হ'ব পাৰে ইয়াতে প্ৰশ্ন আহে সংবেদনা কম্পেশনেট যে মই আচলতে মানুহজনৰ প্ৰতি মোৰ সমবেদনা আছে নে নাই যদি মোৰ সমবেদনা আছে মোৰ সাৰ্কুলৰ এজন মানুহৰ পিতৃ কোন পিতৃৰ সন্তান কোন এটা মোবাইলৰ মাত্ৰ কল গাঁওবুঢ়াজনক সুধিব লাগে যে মানুহজনৰ কোন কোন দেউতাক মাক আছে মোক কাগজখন পঠাই দিয়ক এই যে নেক্সট ষ্টেপটো লোৱাৰ বাবে আমাৰ কাৰো ইচ্ছা নাথাকে আৰু তাৰ ফলত একোজন মানুহৰ জীৱনলৈ অদ্ভুত সমস্যা নামি আহে কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈছিলোঁ এগৰাকী ভদ্ৰ মহিলা মই সুধিলোঁ খুৰী কিয় আহিছে অফিচত
বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ হাজবেণ্ড অসম চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰিছিলে গেজেটেড অফিচাৰ তেওঁৰ পেনশনটো মোৰলৈকে ট্ৰান্সফাৰ হোৱা নাই তাৰ কাৰণে মই ইয়াত আহিছোঁ বোলে আপোনাৰ পেনশন লাগে আপুনি দিছপুৰত যাব লাগে ডিসি কোৰ্টত আপোনাৰ কি মই তেখেত যে মোৰ স্বামী আছিলে সেই কথাটো ডিসিজনে লিখি দিব লাগে এতিয়া এই নিয়মটো কোনে বনাল এজন কাৰ্যালয়ত কাম কৰা মানুহ 40 বছৰ মই একেলগে কাম কৰিলো কি আমাৰ অফিসত এনেকুৱা এখনো ডকুমেন্ট নাথাকে যে অমুক মোৰ পত্নী বুলি আমাৰ ডকুমেন্টেশন ইমানেই নাথাকে যে ডিসিজনৰ সাৰ্টিফিকেট নহলে আমি ক'ব নোৱাৰো এই ব্যৱস্থাসমূহৰ নিৰন্তৰ প্ৰতিবেদন পৰিৱৰ্তন লাগে এজন যেতিয়া জিলা উপায়ুক্তই সাৰ্কেল অফিচাৰে দেখে যে সৰকাৰৰ নীতি নিয়মৰ কাৰণে আমি মানুহক সেৱা কৰিব পৰা নাই আমি তাক সংশোধনৰ বাবে আমি সৰকাৰক ক'ব লাগে কাৰণ প্ৰশাসন ওয়ান ওয়ে ট্ৰেইন নহয় সংবাদ হ'ব লাগিব ইজনে সিজনৰ কথা ক'ব লাগিব যে এই সমস্যাটো মুখ্য সচিবক লগ কৰি যে স্যাৰ আমি কষ্ট পাই থাকো সৰকাৰৰ এই গাইডলাইনখনৰ কাৰণে আমি কৰিব নোৱাৰো আপোনালোকে মোক সৰু কৰি দিও যদি আধাৰ কাৰ্ডত মোৰ দেউতাৰ নাম লিখা আছে তাতকৈ আৰু মোক ডাঙৰ প্ৰমাণ কি লাগে যদি আধাৰ কাৰ্ডত লিখা আছে যে মোৰ দেউতাৰ নাম কৈলাশনাথ শৰ্মা ডিসিজনত তাতকৈ আৰু কি প্ৰমাণ লাগে কাৰণ আধাৰ কাৰ্ডখন বনাওঁতেইতো প্ৰমাণ লোৱা হৈছে যে মোৰ দেউতা তেওঁ হয় নে নহয় সাহসী পৰিৱৰ্তন লাগিব যদি আমি সাহসী পৰিৱৰ্তন কৰিব নোৱাৰো প্ৰশাসন কেতিয়াও ৰাইজৰ ওচৰ চাপি নাযায় দুই এজনে মোক ক'ব যে স্যাৰ মানুহজনে কি জানি সেকেন্ড ম্যাৰেজ কৰি থৈ দিছে কেনেকেনো দি ইনকুৱাৰী কৰি তেনেকুৱা কেছ কেইটা আহিব 5টা আহিব 10টা আহিব প্ৰশাসন হৈছে বহুজন সুখায় বহুজন হিতায় এটা অদ্ভুত কেছ এটা মনত ৰাখি 99 জনক হাৰাশাস্তি কৰাটো প্ৰশাসন নহয় এটা এভালুয়েশন হ'ব লেট হিম ফেস এটা গণ্ডগোলীয়া ব্যৱস্থা আহিব তাক আমি চাই লম কিন্তু তাৰ কাৰণে 99 জন নিৰী মানুহক হাৰাশাস্তি কৰাৰ প্ৰয়োজনীয়তাটো ক'ত থাকিব পাৰে আমি এটা অদ্ভুত পৰিৱৰ্তনৰ কাৰণে নিজক সাজু কৰিব লাগে কি দৰকাৰ আছে এনেকে ডিৰেক্টৰ জনে মাতি আনিব ভাই মাক মাতিবা এদিন দুআষাৰ পাতি লম হৈ গল লিখি দিলে যে আই হ্যাভ টক টু হিম ফিনিশ আৰু কি প্ৰমাণ লাগে মই মুখ্য সচিব ডাঙৰীয়া ক'ব খুজো সহিটো মোৰ লব সাহসী পৰিৱৰ্তনৰ কাৰণে ৰাজ্যখনক সাজু কৰক যদি সাহসী পৰিৱৰ্তন নহয় বা লিপ সাৰ্ভিস আমি পৰিৱৰ্তন কৰিব নোৱাৰো আজি দিনটোত মোৰ পিতৃ কোন বুলি খুধি জিলা উপায়ুক্তৰ তাত আজি দিনটোত 12000 এপ্লিকেশন জমা হৈ আছে গোটেই অসমখনত 12000 মানুহে নিজৰ বাপেকৰ নাম সৰকাৰৰ পৰা লিখাবৰ কাৰণে ঘূৰি আছে আজি দিনটো এই ধৰণে প্ৰশাসন নচলে মানুহ এটা সময় অশান্ত হৈ পৰে আৰু মানুহৰ মাজত আমি অশান্তি আমি একো সহায় কৰিব নোৱাৰো ৰাস্তা ঘাট বনাই দিব নোৱাৰো স্কুল কলেজ কৰিব নোৱাৰো চাকৰি দিব নোৱাৰো অন্তত আমি বাপেকৰ নামটো লিখি দিব পাৰো যে তোমাৰ দেউতাৰ নাম ইয়ে আছিল এইখিনিও যদি কৰিব নোৱাৰো আমি প্ৰশাসনক কেতিয়াও ৰাইজৰ ওচৰ চপাই আমি লৈ যাব নোৱাৰো মুখ্যমন্ত্ৰী হিচাপে নিতো মই এনেকুৱা সমস্যা দেখা পাই থাকো মই ভাবো যে আমাৰ বিষয়াসকলে কৰ্মচাৰীসকলে প্ৰতিটো দিনতে ৰাইজক সেৱা কৰাৰ বাবে আমি ক'ত ব্যৱস্থাৰ পৰিৱৰ্তন লাগে সেই ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে যিকোনো নটিফিকেশন আমি নাভাবকৈ লিখি দিও with the approval of the government now government tat keneke ahibo kagoskhon director tat ahibo
ডিৰেক্টৰৰ পৰা গভৰ্ণমেণ্টত আহিব, LD এটাত যাব, UD এটাত যাব, সুপাৰিনটেণ্ডেণ্টত যাব। যদি কিবা কাৰণত আমি ব্যৱস্থাটো কমপ্লেক্স কৰিব খুজিছো, লাইনটো লিখি দিয়াত কোনো আপত্তি নাই। কিন্তু যদি আমি কমপ্লেক্স কৰিব খোজা নাই, তেতিয়াহ'লে তাত আমি জটিলতাৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা ক'ত আছে? ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ। আমি সেক্ৰেটাৰিয়েটত এক্সট্ৰিম কেছেছ আহিব লাগে, তেতিয়া আমি সেক্ৰেটাৰিয়েটত মিছন বসুন্ধৰাৰ দৰে চিন্তা কৰাৰ পৰিৱেশ পাম। যোৱা কিছুদিন আগতে এজন মানুহে মোক হোৱাটছআপ কৰিলে যে ছাৰ আপুনি এইটো কি ফাইলৰ ব্যৱস্থা কৰিলে, আমাৰ কামবোৰ নহয়। মই ক'লো যে ফাইলত কাম কিয় নহয়? মই ল'ৰাজনক ফোন কৰিলো যে ভাই ফাইলত কাম কিয় নহয়? বোলে নাই ছাৰ, তেওঁলোকৰ চহীবোৰ নোহোৱা হৈ গ'ল। ময়ো বুজি পোৱা নাই যে চহীবোৰ কি নোহোৱা হৈ গ'ল। মই মুখ্য সচিবক মাতি আনি ক'লো যে আমাৰ সেক্ৰেটাৰিয়েটত কি হৈছে যে চহীবোৰ নোহোৱা হৈ গ'ল, মানুহৰ কাম হোৱা নাই। পিছত মই গম পালো যে ডিজিটেল সিগনেচাৰৰ ৰিনিউৱেল হোৱা নাই কাৰণে যোন মানুহে সেক্ৰেটাৰিয়েটত আহিছে, আমাৰ একাংশ মানুহে কৰ্মচাৰীসকলক কৈ আছে যে এতিয়া কম্পিউটাৰ নচলে, কম্পিউটাৰত ফাইল হৈ গ'ল, মোৰ ডিজিটেল সিগনেচাৰ নাই, গতিকে কাম এতিয়া নহ'ব। এতিয়া আপোনালোকে চিন্তা কৰক, ৰিনিউৱেল, ডিজিটেল সিগনেচাৰৰ ৰিনিউৱেল 32,000 টকা লাগে, 1 লাখ টকা লাগে, 3 লাখ টকা লাগে। যিজনে ফাইলৰ ব্যৱস্থাটো পৰিৱেক্ষণ কৰে, তেওঁৰ হাতত জানিব লাগিব যে জুলাই মাহত ডিজিটেল সিগনেচাৰবোৰ মোৰ ৰিনিউৱেলৰ কাৰণে আহিব। য'ত যি টকা পইচা দিব লাগে এপ্ৰিল মে'ত দি শেষ কৰিব লাগিব। তেওঁ অকণমান অৱহেলাৰ কাৰণে ফাইলটোকে, যেনেকে মই আগতে ক'লো যে যদি টেকনলজি আমি চলাব পৰা নাই, আমি টেকনলজিটোক দুখ দিছো যে ফাইল ব্যৱস্থাটোহে বেয়া। কিন্তু ব্যৱস্থাটো বেয়া নহয়, মই এজন মানুহে চহী কটা ৰিনিউৱেল কৰি দিয়া নাই কাৰণে মই গোটেই ব্যৱস্থাটোকে বেয়া কৰি থৈ দিছো। আৰু এই কথাটো যদি অসমত আগৰ মুখ্যমন্ত্ৰীসকলৰ লগত মোবাইল ফোন নাছিল, তেতিয়া মোবাইলৰ দিনো নাছিল, মই কাকো দুখ দিব খোজা নাই। আজি মোৰ লগত মোবাইলটো থকা বুলিহে এই হোৱাটছআপটো আহিলে, নহ'লেতো এই হোৱাটছআপটো নাহিলেহেঁতেন। আৰু কিমান মানুহক সেক্ৰেটাৰিয়েটৰ পৰা আমি উভতাই পঠাই থাকিলোহেঁতেন। আৰু মোৰ তাত ফাইল কেইটা আহি থাকে, মই গম নাপাওঁ, কাৰণ ইয়াৰ বিকল্প ব্যৱস্থাটো হ'ল OTP লৈ ডিজিটেল কৰা। গতিকে যিকেইটা ফাইল মন্ত্ৰীক লাগে, যিকেইটা ফাইল চৰকাৰক লাগে, সেইকেইটা আমি OTP দি ৰিনিউৱেল কৰি ফাইল কেইটা দি থাকিম। আৰু গাঁৱৰ পৰা যোন নদাই ভদাই আহিছে তাক আমি কম যে নহয়, এতিয়া তোৰ কাম নহয়, ফাইলৰ কাৰণে ফাইল বন্ধ, চহী বন্ধ, গতিকে কাম নহ'ব। চৰকাৰৰ লগত 3 লাখ টকাৰ অসুবিধা নাই। বছৰত আমি খালি গাড়ীয়ে কিনো 150-200 কোটি টকা। যিখন চৰকাৰে 150-200 কোটি টকাৰ গাড়ী কিনিব পাৰে, সেইখন চৰকাৰে কি 3 লাখ টকাৰ ডিজিটেল সিগনেচাৰ কেইটা কৰি দিব নোৱাৰে? বা কৰ্মচাৰীসকলক মটিভেট কৰিব নোৱাৰে যে OTP দি কৰক? Either of the two we can do. মই ভাবো যে আমি যিসকলে প্ৰশাসন যন্ত্ৰৰ লগত জড়িত হৈ আছো, তেখেতসকলে সকলোৱে লগ হৈ আমি ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব লাগিব। আৰু তেতিয়াহে আমি আমাৰ অসমখনক আমি সেই আকাংক্ষিত লক্ষ্যলৈ আমি লৈ যাব পাৰিম। লোক কল্যাণ দিৱসৰ দিনা এই কাৰণে কথাখিনি মই কোৱাৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিছো, কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেইগৰাকী ৰাজনৈতিক ব্যক্তি আছিলে যোনে প্ৰথমবাৰৰ বাবে এখন আধুনিক অসমৰ কল্পনা কৰিব পাৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ সেই স্বাধীনতাৰ যি মুহূৰ্ত আছিল, প্ৰাক মুহূৰ্ত আৰু পৰৱৰ্তী মুহূৰ্ত, এই গোটেই সময়ছোৱাত গোপীনাথ বৰদলৈ ডাঙৰীয়াই এখন আধুনিক অসম নিৰ্মাণৰ বাবে নিৰন্তৰ কাম কৰিছিল।
স্বাধীনতা আন্দোলনত তেখেতৰ ভূমিকা আৰু স্বাধীনতা আন্দোলনৰ সমান্তৰালভাৱে গ্ৰুপিঙৰ পৰা অসমক ৰক্ষা কৰাত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰ্বত সমান ভূমিকা আৰু অসমত আমাৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ বাবে তেখেতৰ ট্ৰাইবেল বেল্ট ব্লক আদি নিৰ্মাণ কৰাৰ দৰে সুদূৰ প্ৰসাৰী চিন্তাধাৰাৰ লগত আন এটা দিশ সদায় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ জীৱনত সমাহিত হৈ আছিল সেয়া আছিল এখন আধুনিক অসমৰ সপোন মই আশা কৰোঁ সেই যুগজয়ী নায়ক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই যিখন আধুনিক অসমৰ কল্পনা কৰিছিল সেই আধুনিক অসমখন ৰূপায়ণৰ বাবে আমাৰ চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে নিজক আকৌ এবাৰ সমৰ্পিত কৰিব আৰু আজি এই লোক কল্যাণ দিৱসৰ দিনা আকৌ এবাৰ অসমৰ প্ৰশাসন যন্ত্ৰক ৰাইজৰ ওচৰ চপাই লৈ যাবৰ বাবে নিজৰ ব্যক্তিগত আৰু সামূহিক অৱদান আগবঢ়াব মই আনন্দ সহকাৰে ক'ব খোজো যে আমাৰ ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট তাৰ অধীনত আমি লোকসেৱা দিৱস লোকসেৱা পুৰস্কাৰ ইয়াৰ লগত আমি থাৰ্ড কম্পোনেন্টটো আনিছো লোকসেৱাৰ অধিকাৰ আমি লোকসেৱা পুৰস্কাৰ দিছো আমি লোক কল্যাণ দিৱস পালন কৰিছো কিন্তু লোকসেৱাৰ অধিকাৰ is very very important component of entire concept of public welfare অহা 2 অক্টোবৰ তাৰিখে আমি অসমৰ লোক কল্যাণ আয়োগক ইতিমধ্যে লোক কল্যাণ আমাৰ কমিশনাৰ চিফ কমিশনাৰ আমি নিযুক্তি কৰিছো 2 অক্টোবৰৰ পৰা আমি লোক কল্যাণ অধিকাৰক আমি ৰাইজৰ বাবে মুকলি কৰি দিম ৰাইজে নিজৰ কাৰ্যালয়ত কাম কাজ নহলে ৰাইজে আয়োগৰ ওচৰত অভিযোগ দিব পাৰিব আৰু আয়োগে সেই অভিযোগসমূহ নিষ্পত্তি কৰি য'ত বোনাফাইডি মিষ্টেক আছে তাক শুধৰাবৰ কাৰণে চেষ্টা কৰিব আৰু য'ত মেলাফাইডি আছে তাক জৰিমনা বিহাৰ বাবে ব্যৱস্থা ল'ব মই লোক আজি আমাৰ সভাত আমাৰ চিফ কমিশনাৰ উপস্থিত আছে মই ভাবো যে যদি আমি ডিমিষ্টিফাই নকৰো we have to demystify the word disposal in 2 kinds dispose favorably dispose negatively আমাৰ মাজত অফিচাৰ সকলকো মই আহ্বান কৰিম যে যিবিলাক পোৰ্টেলৰ শব্দই কনফিউজন ক্ৰিয়েট কৰে সেই শব্দবিলাক যিমান সোনকালে পাৰো আমি নোহোৱা কৰিব লাগে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এটা নতুনকৈ এটা শব্দৰ আৰম্ভণি হৈছে ৰিপোষ্টিং মানে কোৱাৰি শব্দটোকে ৰিপোষ্ট কামটো আহিলে দেউতাকৰ মই দেউতাক কোন মই উত্তৰটো দিব খোজা নাই হাজাৰটা কথা লিখি তেওঁৰ মাকৰ বিষয়ে জনোৱা নাই দেউতাকৰ বিষয়ে জনোৱা নাই ভায়েকৰ বিষয়ে জনোৱা নাই বুলি এটা ৰিপোষ্ট এটা কলমো বনাই দিছে এটা পোৰ্টেল বিলাকতে সুবিধাবিলাক কোনে কৰি দিয়ে মই আটাইতকৈ সেই মানুহ কেইজনক সন্মান জনাব খুজিছো যে যিসকলে এই সুবিধাবিলাক মানুহক কৰি দিয়ে যেতিয়ালৈকে এখন আবেদন ফেভাৰেবলি ডিসপোজ নহয় হি তেতিয়ালৈকে পেন্ডিঙে হৈ থাকিব লাগিব কাৰণ মানুহজনক আমি আমাৰ দীনদয়াল উপাধ্যায় কোৱাৰ দৰে যে লাইনৰ শেষত থিয় হৈ থকা মানুহজনে ন্যায় নোপোৱালৈকে আমি কেতিয়াও সফল প্ৰশাসনৰ অধিকাৰী হ'ব নোৱাৰো যদি আমি ডিসপোজ কৰিছো কিন্তু মানুহজনে ন্যায় পোৱা নাই সেই ডিসপোজেলটোৰ মিনিং কি থাকিব পাৰে মই ভাবো যে এই ধৰণৰ সৰু সৰু কথা আমি নিশ্চয় চকু দিম আৰু এই ধৰণে লাহে লাহে এদিনত কেতিয়াও নহয় ময়ো জানো যে Rome was not built in a day লাহে লাহে আমি প্ৰচেষ্টা কৰি অসমখনক ভাৰতবৰ্ষৰ বিকাশৰ
এক স্বৰ্গভূমিলৈ ৰূপান্তৰ কৰিম তাকে আশা কৰি মই আজি পুনৰ পুৰস্কৃত কৰ্মচাৰী বিষয়াসকলক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।